কি হৈছিলে ঘটনাটো? ৰাতি আমি শুই আছিলোঁ, 2:30মান বজাত হাতী আহিলে, বনৰীয়া হাতী। পিছত বেৰ চেৰ ভাঙি চাউল তাউল খালে, সোমালে, ৱাল চোৱাল ভাঙিলে, ধান খালে, তাৰপিছত ৰঙালাও চঙলাও খালে। থকা ঘৰ সেইটোৱে আছিলে, সেইটোৱে ভাঙি দিলে। আমি কেতিয়া কেনেকুৱা থাকিম তাকে। ঘৰৰ ভিতৰত মানুহ আছিলে? ঘৰৰ ভিতৰত গোটেই মানুহ আছিলে। পিছত মানুহবিলাক বেৰ চেৰ কাটি পলাইছোঁ। হাতীটো যোৱা নাই, ইমান হাল্লা কৰিছোঁ তথাপিতো যোৱা নাই। বহুত নষ্ট কৰিলে, টিভি ভাঙি দিলে, আমাৰ ঘৰ ভাঙি দিলে। বন বিভাগৰ লোক আহিছিল নাই? বন বিভাগৰ লোক তেতিয়া অহা নাছিলে। খবৰ দিছিলে? খবৰ দিয়া নাই, নাম্বাৰ নাছিলে আমাৰ ওচৰত। পিছত এতিয়া বন বিভাগক মতা হৈছে। সিহঁতে কি বিচাৰে? আমাৰ যিখিনি নষ্ট হ'ল সেইখিনি আমাক মানে দিব লাগে আৰু। আমাৰ বহুত হেৰি নষ্ট কৰি দিছে, সেইখিনি আমাক প্ৰায়ে বন্যহস্তী ওলাই নেকি সেইফালে? আহিয়ে থাকে আমাৰ সেইখিনি। মানে এতিয়া আহিলে ই আকৌ 4-5 দিন নাহে। আজি নহ'লে খাব পাইছে, আকৌ সন্ধিয়ালৈ আহিবও পাৰে। সন্ধিয়ালৈ আজি ভালকৈ থাকিব লাগিব, নহ'লে আকৌ সেইটোৱে কৰিব। আপোনাৰ সন্মুখতে ওলাইছিল নেকি হাতী? সন্মুখতে যেতিয়া বেৰটো ভাঙিছে, মই এনেকুৱা চাইছোঁ কি হয় বুলিকে, কোনফালে আছে বুলিকে, হাতীটো সন্মুখতে দেখিছোঁ, সোমায়েই গৈছে ঘৰত এনেকুৱা। পিছত মই কি কৰিম, গা চা কঁপিব লাগিছে, ওলাই পলাইছোঁ। আমি শুই আছিলোঁ বিচনাতে, বেৰটো পেলাই দিলে, আমি হাতীটো সন্মুখতে চাইছোঁ। পিছত আমি দুইজনে ওলাই যেনে তেনে খুচৰি বাগৰি বেৰ চেৰ কাটি ওলাই পলাইছোঁ। হাতীটো বিচনা ভাঙিছে? বিচনা ভাঙি দিছে। পিছত আমি গৈ বেলেগৰ ঘৰত সোমাইছোঁ। বেলেগৰ ঘৰৰ পৰা সোমাই আকৌ ওলাই হাল্লা কৰিছোঁ, গুচি যাব বুলিকে যোৱা নাই। পিছত বহুতখিনি নষ্ট কৰি পিছতহে ওলাই গুচি গৈছে। ধান এবস্তা ল'লে আৰু গুচি গ'ল। ক'ত ঘৰটো? ঘৰ কেন্দুপাম। কি নাম? নাম বিতুমুৰা।